হেল্ল' এভৰিৱান, গুড ইভিনিং। জিনাছ কিচেন এণ্ড ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে নিশ্চয় ভালেই আছে। এয়া ভিডিঅ' মই কৰিছোঁ 26 ডিচেম্বৰ ইভিনিং। এইফালে মই মুৰ্গী আনিছিলোঁ, তাকে ধুই মেলি ৰেডি কৰিছোঁ। এইফালে ভকুৱা মাছ এটা আনিছিলোঁ, তাকো ধুই মেলি ৰেডি কৰিছোঁ ফ্ৰাই কৰিবলৈ। এইফালে আদা, নহৰু, পিঁয়াজ সকলোখিনি ৰেডি হৈছে। এইফালে ব্ৰইলাৰো আছে। এইফালে তলত চব্জি আনি থৈছোঁ। এইফালে কাজু বাদাম এনেকৈ তিয়াই লৈছোঁ আৰু লগতে মই গৰম মছলাও তিয়াই থৈছোঁ। এইফালে আকৌ মগজ আৰু বাদাম তিয়াই লৈছোঁ। ইফালে সৰিয়হ তিয়াই থৈছোঁ। এইফালে চাহ খোৱা কাপ কিন্তু পৰি আছে দেই, আপুনি ইগন'ৰ কৰক। এইফালে মই কেক ৰেডি কৰিছোঁ বেক কৰিবলৈ। দুটা কেক এনেকৈ মই ৰেডি কৰিছোঁ, এটা হৈ গৈছে, আপোনালোকক দেখুৱাইছোঁ। এয়া ৰাতি আকৌ মই ভিডিঅ' নকৰিলোঁ বহুত বেছি, মানে কাম বহুত আছিলতো, সেইকাৰণে ভিডিঅ' কৰা নহ'লেই। এইফালে আকৌ নেক্সট ডে ৰাতিপুৱাহে মই আপোনালোকক লগ পাইছোঁ, আকৌ মানে 27 ডিচেম্বৰ। ৰাতিপুৱাই ঝাৰু তাৰু কৰি একেবাৰে মই এইফালে লাগিছোঁ কেইটামান পিঠা বনাবলৈ। পিঠা বনাইছোঁ। যোৱা বছৰ কিন্তু পিঠা ৰেচিপি এটা মই দিছিলোঁ, এইবাৰ ৰেচিপি দিয়া নাই আৰু এনেকৈ পিঠা বনাইছোঁ। আপোনালোকে চাওক, মানে কাম বহুত আছে, ৰেচিপি হিচাপে দিবলৈ মানে সময়খিনি নিমিলিছেগৈ। সেয়ে মই এনেকৈ অলপ অলপকৈ আপোনালোকক দেখুৱাইছোঁ কি কি কৰি আছোঁ। আৰু এইখিনি কিন্তু হৈ গৈছে, অলৰেডি বনাইছোঁ। কামটো চলি আছে, গতিকে মাজতে একাপ চাহ খাবলৈ মন গ'ল, সেয়ে মই এফালে গাখীৰ বহাই লৈছোঁ। চাহ একাপ আমি খাই লওঁ। আপুনি বাচি গ'ল হয় নাই? আৰু এইফালে মোৰ কাম বেছি হোৱাৰ বাবে তেখেতক মই বৰ্তন ধুবলৈ লগাই দিছোঁ দেই। মাজে মাজে মোক এনেকৈ হেল্পবিলাক কৰে আৰু সৰু সুৰাকৈ, কাপোৰ জপা হওক, বৰ্তন ধোৱা হওক, কিবা কিবি এনেকুৱা সৰু সুৰা হেল্পবিলাক পাই থাকিলেও হ'ব দেই। মানে মাজে মাজে আৰু এনেকুৱা হেল্পবিলাক প্ৰয়োজন হয়। আপোনালোকক কৰেনে বাৰু? আৰু এইফালে কিটচেনৰ অৱস্থা দেখিছেনে? এটা ঠাই নাই, কিবা এটা থ'ম বুলি ক'লে মানে গোটেই ভৰাই লৈছোঁ মই কামবিলাক। মানে দৌৰা দৌৰিকৈ কৰিব লগা হৈছে। সময়টো গৈ আছে, যিহেতু 12 বাজিবলৈ হৈ গ'ল আৰু 12:30 যিহেতু পাষ্টৰ অহা কথা তেওঁৰ ফেমিলি, গতিকে মই খৰধৰকৈ কামবিলাক কৰিছোঁ। এইফালে মই মাংসখিনি ওলাই লৈছোঁ, কিমান আছে সেই চাইহে মই কিন্তু তেল দিছোঁ। আগতে কিন্তু চিকেনৰ ৰেচিপি দিয়া আছে দেই, সেইকাৰণে মই এবাৰ ৰেচিপি দিয়া নাই। আৰু এইফালে পনীৰৰ কাৰণে যি মগজ আৰু বাদামৰ মই মছলা বনাই আছোঁ, সেইখিনিও হৈ গৈছে। ইমানবোৰ যা যোগাৰ খৰধৰকৈ কিহৰ কাৰণে কৰিছোঁ আপোনালোকক জনোৱাই নাই দেখোন। আচলতে মোৰ সৰু ল'ৰা যশৰ জন্মদিন আছে, সেয়ে কৰি থকা হৈছে। আৰু ইফালে যিহেতু গেষ্ট আহি পোৱাহি নাই, সেয়ে মই ইফালে ৰাতিৰ কাৰণে যি মুৰ্গী আছিলে মানে চিকেন, সেইখিনি আৰু মেৰিনেট কৰি থৈছোঁ। লোকেল মুৰ্গী আছিলে। অলমষ্ট আমাৰ খানাবিলাক হৈ গৈছে ৰেডি। কি আছে? সেয়ে মানে এতিয়া মেৰিনেট পানী আছে আৰু ইয়াত আমি দেখিছোঁ পেষ্ট। বাকীখিনি আমি পিছত দেখাম। বাইদেউ আৰু কিমান দেৰি লাগিব? মানুহ পালেহি আৰু অলপ সময় ভাত খাবলৈ হৈ যাব। আৰু এইখিনি ৰাতিৰ কাৰণে মেৰিনেট কৰিছোঁ। আপুনি ৰাতিৰ কাৰণে এটা মাৰ্মিনেট কৰিছোঁ। মানে মই মাৰ্মিনেট বুলি কৈ ভাল পাওঁ, একচুৱেলি ৱৰ্ডটো মেৰিনেট হয়, কিন্তু মই এটা মাৰ্মিনেট ক'লে এটা ইৰিটেট হয়, মানে ইৰিট হৈ খং উঠিলে মোক বহুত মজা লাগে মানে। ইয়াত দেখিছে নাই, এটা কাণ্ডবোৰ চাওক, পিঁয়াজ লগাই থৈছে দেই, পিঁয়াজৰ খেতিয়ক হ'বনে? আৰু এইফালে পনীৰৰ তৰকাৰীখন হৈ গৈছে, পিছত গৰম কৰি দিব লাগিব। আৰু এইফালে মই ডেজাৰ্টত বনাইছিলোঁ পায়স আৰু গোলাপ জামুন, ঘৰতে বনাইছিলোঁ। গোলাপ জামুনটো দেখুওৱা নহ'ল। এইফালে পায়স আছিলে, তেখেতে খুলিবই নোৱাৰিলে। আৰু এইফালে পিঠা বনাইছিলোঁ, কেক আৰু পিঠাৰে মই প্ৰথমে চাহ দিলোঁ। যশৰ কাৰণে প্ৰেয়াৰ হৈ গ'ল। ইয়াৰ পিছতে কেক কাটিং আছে, যিহেতু যশৰ বাৰ্থডে হয়। পাষ্টাৰ এণ্ড ফেমিলি, গিলবাৰ্ট এণ্ড ফেমিলি আহিছে। গিলবাৰ্টটো ফেমিলিৰে হয় বাৰু। Richard तो जस्ट बर्थडे मिस हो गया। No, he's comes. Brelak lolo লগত.
और हाथ लेटरा करे कोनो हाथ लेटरा ए परी गो मामी का दिल दुखेगा কেক কাটিং হৈ গ'ল সকলোৱে কেক খালে অলপ সময়ৰ পিছতে মই এইফালে লাঞ্চ ৰেডি কৰিছোঁ লাঞ্চত কি আছে আপোনালোকক দেখুৱাইছোঁ আৰু এইফালে আছে মাছৰ মুড়ি ঘণ্টা আছে আৰু এইফালে পনীৰ আৰু এইফালে আছে চিকেন আৰু এইফালে বুটডাল আছে এইফালে বইল বনাইছিলোঁ গাজৰ বিন আৰু স্কোৱাছ আৰু এইফালে আছে ফিছ কাৰী মটৰ আৰু বিলাহী দি বনোৱা হৈছিলে সৰিয়হ দি আৰু এইফালে পোলাও বনাইছিলোঁ ভেজ পোলাও ইমান ভাল হোৱা নাই বাৰু আৰু এইফালে চালাড আছে মগু আৰু মানে ডালিমৰ দি লগতে বাদামো দিছিলোঁ কেইটামান আৰু এইফালে ভাত আছে আলহী আছে এতিয়া খাবলৈ আটাইখিনিকে সকলোকে মাতিলোঁ চব ৰেডি কৰিছোঁ আৰু এয়া নাৰিকল বাদাম ধনিয়া বিলাহী জলকীয়া দি চাটনি বনাইছিলোঁ only pulao yes veg pulao পিছতে দিনতে আকৌ জছৰ দুজন ফ্ৰেণ্ড আহিলে ৰিয়ান আৰু নিহাল জছিয়াছৰ ফ্ৰেণ্ডছ খাই আছে দুইজনে খোৱাৰ পিছতে অকণমান এনজয় কৰিলে ফুৰিলে মেলিলে তাহাঁতে অলপ খোজকাঢ়িলেগৈ আকৌ ৰাতিৰ কাৰণে যোগাৰ কৰিছোঁ হয় নাই দিনত খোৱা হৈ গ'ল order দিছে সন্ধিয়া আমি সকলোৱে চাহ খালোঁ ইফালে ইলৰা চাইনি আৰু ব্ৰিয়েল শুই আছে আমি চাহ খালোঁ আৰু মই খানা বনালোঁ আকৌ ৰাতিৰ কাৰণে আৰু জছিয়াছৰ ফ্ৰেণ্ডছ আহিছিলে তেওঁলোকো গ'লগৈ এতিয়া ৰাতি আকৌ গেষ্ট আহিবলৈ আছে আমি এনেকৈ এনজয় কৰি আছোঁ এতিয়া অকণমান সময় টাইম পাছ কৰি আছোঁ মানে আৰু ব্ৰিলে মানে মোবাইল বিচাৰি ফুৰিছে ইয়াততো তাই সদায় শুনি থকা ৰাইমছবিলাক শুনি আছে মোবাইল ক'ত আছে তাকে ইফালে সিফালে বিচাৰি ফুৰিছে মানে তাইক চাবলৈ লাগে আৰু ফাইনেলি দেখা পালেহি আৰু ৰাতিলৈ আকৌ কিন্তু মোৰ অফিচৰ কলিগছবিলাক আহিছিলে ইফালে নিচা আছে অমিতাভ দা কেনিজি আৰু সুবলন আহিছে বাকী আৰু আহিব নোৱাৰিলে বাৰু কিন্তু পিছত আকৌ ছাৰহঁতে আহিছিলে তেওঁলোকে খাই আছে ভাল লাগিলে সকলোৱে আহিলে যে আৰু এইফালে হাজবেণ্ডৰ মানে ফ্ৰেণ্ড আহিছিলে তেওঁলোকৰ ফেমিলিজ আমি কো হাই কৈ দিয়া খাইছে আৰু এইপিনে হাই কৈ দিয়া ভাল লাগিলে সকলোৱে অহাৰ বাবে ৰাতি 11 বাজিল সকলো গেষ্ট গুচি গ'ল আৰু এয়া মোৰ কিচেনৰ অৱস্থা মানে এইবিলাক একো কৰিবলৈ মোৰ মনে যোৱা নাই কিন্তু উপায় নাই কৰিবতো লাগিবই আৰু আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ দিছোঁ যদি ভাল লাগিলে প্লিজ লাইক এটা কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ চাই আছে মোৰ চেনেলটোত ভিডিঅ' তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ তেন্তে আহোঁ পুনৰ লগ পাম মই মোৰ অন্য এটা ভিডিঅ'ত বাই থেংক ইউ